গ্ৰেজুৱেটৰ কোৰ্চখিনি আকৌ অলপমান বঢ়াম ইয়াতে এতিয়া আমাৰ যিমানখিনি হৈ আছে আণ্ডাৰ গ্ৰেজুৱেটটো হৈ আছে লগতে পষ্ট গ্ৰেজুৱেটৰ আৰু অলপ চিট আমি বঢ়াব লাগে তাৰ কাৰণে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ আমাক দৰকাৰ হ'ব আৰু পষ্ট গ্ৰেজুৱেটটোতো বহুত অলপমান ডাঙৰ কথা গতিকে ইয়াত কিছুমান স্পেচিফিক সুবিধা নেশ্যনেল মেডিকেল কমিশ্যন মতে লাগে ইয়াতে আমি এটা সুবিধা পাইছোঁ আমাক চৰকাৰে হোষ্টেল বা এনেকুৱা ধৰণৰ কথাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিছুমান ফাণ্ডৰ ব্যৱস্থা অহাৰ সম্ভাৱনা এটা দেখা গৈছে আৰু আমি ইয়াৰ পৰা যিমান ভালকৈ প্ৰপ'জেলটো দিওঁ সিমানে আমি এই ফাণ্ডটো পাম গতিকে আমি কলেজখনত যাতে এই ধৰণৰ সুবিধাখিনি কৰিব পাৰোঁ সেইটো মই কেইদিনমান আগতে আমি কমিশ্যনাৰ ছাৰ আমি এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি এইটো কথা আলোচনা কৰি আজি মই সৰজমিনভাৱে চাবলৈ আহিছিল তাৰ উপৰিও মই আজি ষ্টুডেণ্টৰ ক্লাছ চলি থকা সময়ত ষ্টুডেণ্টখিনিৰ লগতো মই ইণ্টাৰেক্ট কৰিলোঁ তেওঁলোকৰ সা সুবিধা যি আছে কিবা যদি অসুবিধা পাইছে তাৰো মই খবৰ লৈছোঁ আৰু ব্যক্তিগতভাৱে চবৰে লগত মই কথা পাতিছোঁ এইটো দৰকাৰ যে বহুত দূৰৰ পৰা আজিকালি ল'ৰা ছোৱালী আহে আৰু নগাঁৱত আমাৰ বাহিৰত যিহেতু বেছি ৰিক্ৰিয়েশ্যন বা ওলাই যোৱাৰ তেনেকুৱা ব্যৱস্থা নাই গতিকে ভিতৰতে আমি কি কৰিব পাৰোঁ কেনেকৈ তেওঁলোকৰ মানসিক স্বাস্থ্য বা শাৰীৰিক স্বাস্থ্যৰ লগতে পঢ়াৰ কথা গোটেইখিনি আমি ৰাখিব পাৰোঁ সেই বিষয়ে তেওঁলোকৰ লগতো মতামত আমি লৈছোঁ আৰু একৰ্ডিংলি আমি কামত আগবাঢ়ি যাম বৰ্তমান চৰকাৰখনে যিহেতু স্বাস্থ্য বিভাগক লৈ বহুত সচেতন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা চৰকাৰখনতো দেখা গৈছিল এইবিলাক কামত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল কিন্তু নগাঁও মেডিকেল কলেজৰ অধ্যক্ষগৰাকী বৰ্তমানৰ যিগৰাকী অধ্যক্ষ তেওঁৰ ওপৰত বিভিন্ন সময়ত বা বাতৰি হয় বা বিভিন্ন সময়ত ওজৰ আপত্তি দৰ্শায় তাৰ বিষয়ে আপুনি অৱগত নেকি বা কিবা তাৰ তদন্ত কিছুমান কথা আমি পাই আছোঁ কিন্তু সেই গোটেই কথাবিলাকৰ ওপৰত আমি চাইছোঁ কথা পাতিছোঁ এদিনতে কোনো কথাৰ ওপৰত সিদ্ধান্ত লোৱা নাযায় আমি চব ষ্টেক হোল্ডাৰ্ছৰ ওপৰত কথা পাতিছোঁ যেনেকৈ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছোঁ আৰু কেতিয়াবা শাসন চলাবলৈ হ'লে অলপমান কিছুমান ষ্টেপ ল'ব লগাও হয় কলেজখনৰ যিটো আপোনাৰ ডিচিপ্লিন সেই ডিচিপ্লিন ৰক্ষা কৰিবলৈ যাওঁতে কেতিয়াবা দুই এটা ইফাল সিফাল কথা হয় কিন্তু আমি আমাৰ তীক্ষ্ণ পৰ্যবেক্ষণ ৰাখিছোঁ আৰু ৰাখিম এজন ছাত্ৰৰ কিবা এটা দুৰ্ভাগ্যবশত হৈছে কিন্তু সেইটো কথা আমি সেই কথাটো মই ইমান নাজানিম সেইটো পুলিচৰ লগত কথা পাতিব লাগিব গতিকে সেই কথাটো হ'ব আমি এতিয়া আমি সামগ্ৰিকভাৱে গোটেইটো চাইছোঁ আৰু উন্নতিৰ কাৰণে যি কৰিব পাৰি সেইটোৰ কাৰণে আমি আচলতে বেছি মন দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ